পাব্লিক প্লেসত কাজিয়া কৰিছ দে দেখো নাই কারণ নাই বুলি ভাবিছ নেকি What? Adam tu fitne? Yo. Oh, গাড়ি ঘোড়ার মালিক এবার বারদে বাবা গিফট দিছে ও বাবার সঙ্গে বহুত ধনী মানুষ অকল ধনীয়ে নহয় বাবা গো রানিং গভর্নমেন্ট অফ সোশ্যাল ওয়েলফেয়ার মিনিস্টার মিস্টার নরোত্তম বুকামুর বাবা আর তো একমাত্র সন্তান মল ইন্ডাস্ট্রি কি গার্ডেন নকলে হলো গাড়ি হলো সাবি বাবের হাতত ক্ষমতার সন্দুকৰ চাবি গাঁঠি থকাৰ কাৰণে তই পগলা কুকুৰৰ নিচিনা দেশৰ মানুহক কামুৰি গৈছ ঐ তই মনত ৰাখিবি তহঁতৰ নিচিনা পগলা কুকুৰবোৰক গুলিয়াই মৰাৰ চিকাৰী মই বিমান দত্ত তাতে আকৌ পানী পলাৰ কাম আপোনাৰ বিপাতে কি হয় কি হয় ভালে হ'ব মোৰ কথা আগৰে বহক মালখানা তেখেতৰ বস্তুখিনি আছে লৈ আহা ডাঙৰীয়া আপুনি কোনোবা পুলিচক বেয়া পায় নে গোটেই পুলিচ ডিপাৰ্টমেণ্টটোকে বেয়া পায় আপুনি পুলিচক গালি পাৰে বেয়াকৈ গালি কৰাটো আপোনাৰ অভ্যাস কিন্তু এই অভ্যাস কিহৰ বাবে হৈছে পুলিচৰ প্ৰতি থকা ক্ষোভ নে অত্যাধিক ড্ৰিংকছ আজি সঞ্জীৱনী ক্লাবৰ উদ্যোগত কঁঠালমুৰি গোৱা ৰাইজৰ সহযোগত আজি প্ৰায় 105 বছৰে কাউৰাতোলা উৎসৱ অনুষ্ঠিত হৈ আহিছে তাৰ লগত সংগতি ৰাখি সঞ্জীৱনী ক্লাবে সাংস্কৃতিক অনুষ্ঠানেৰে ডেকা আমাৰ চেমনিয়াৰ খেল ধেমালিৰ মাজেৰে বা বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰতিযোগিতাৰ মাধ্যমেৰে এক সমন্বয়ৰ বাৰ্তা লৈ গোটেই আমাৰ আঞ্চলিক ভিত্তিত যিখিনি ল'ৰা ছোৱালী আছে তেওঁৰ প্ৰতিভা বিকাশত বিশেষভাৱে এই সঞ্জীৱনী ক্লাবে কাম কৰি আছে আৰু আজি আমাৰ সঞ্জীৱনী ক্লাবৰ ডেকা বন্ধুসকলে আমাৰ গাঁৱৰে এগৰাকী অতি উদ্যমী ডেকা যি নাটকৰ লগত জড়িত আৰু নাটকৰ প্ৰেমত বা নাটক একাংকিকা নাট বিভিন্ন সময়ত তেখেতে ৰাইজক উপহাৰ দি আহিছে আৰু সেই একেগৰাকী ব্যক্তি ময়ূৰ কলিতাদেৱৰ ৰচিত আৰু পৰিচালিত সেহুজালি নামেৰে এখন নাটক আজি সঞ্জীৱনী ক্লাবৰ সদস্যসকলে আজি খুব সুন্দৰভাৱে নাট মঞ্চস্থ কৰিছে ডেকা সমাজৰ মাজত যিটো নাটকৰ এটা জনপ্ৰিয়তা বা নাটক কৰাৰ যি মানসিকতা আমাৰ প্ৰজন্মক আগুৱাই লৈ যোৱাৰ যি প্ৰয়াস আৰু বহু বছৰ ধৰি আমাৰ গাঁৱে ৰাইজে কৰি আহিছিলে আৰু আজিও তাৰ ব্যতিক্ৰম হোৱা নাই কিন্তু আজি ব্যতিক্ৰম হৈছে নাট্যকাৰ হিচাপে আমাৰ গাঁৱৰে এজন প্ৰতিভাৱান ব্যক্তি ময়ূৰ কলিতাদেৱৰ স্বৰচিত এখন নাটক আমি কৰাৰ সুযোগ পাইছোঁ যোৱাবিলেও তেখেতৰ এখন নাটক আমি কৰিছিলোঁ আৰু এই বছৰো তেখেতৰ এখন সৰ্বাংগ সুন্দৰ নাটক সেহুজালি এখন বাস্তৱধৰ্মী সামাজিক নাটক আমাৰ সঞ্জীৱনী ক্লাবৰ ডেকা বন্ধুসকলে জ্যেষ্ঠসকলৰ আশীৰ্বাদত কৰাৰ প্ৰয়াস কৰিছে আৰু ৰাইজে যথেষ্ট আপ্লুত হৈছে যথেষ্ট ভাল পাইছে আৰু তাৰ প্ৰাক মুহূৰ্তত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানে আমাৰ এই অঞ্চলৰ ৰাইজৰ মাজত এটা বাৰ্তা দিছে সমন্বয়ৰ আৰু এই চেগতে আমি অসমবাসী ৰাইজক সঞ্জীৱনী ক্লাব আৰু কঁঠালমুৰি গোৱা ৰাইজৰ হৈ যথেষ্টখিনি আমাক যি মৰম দিলে তাৰ কাৰণে আমি বিহুৰ উল্লেখ জনাইছোঁ তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত আমাক আপোনালোকৰ নিচিনা সংবাদকৰ্মীসকলে আমাৰ এই ডেকা প্ৰজন্মই ডেকা বন্ধুসকলে যি প্ৰয়াস কৰিছে জাতিটোক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত অসমীয়া জাতি হিচাপে বিশ্বৰ বুকুত এক জাতি হিচাপে জীয়াই থকাৰ যি প্ৰয়াস বা যি সপোন এই বাস্তৱিত কৰাৰ কাৰণে আমাৰ ডেকা বন্ধুসকলে নাট গীত মাত সকলো ক্ষেত্ৰত আগবাঢ়ি অহাৰ কাৰণে এটা প্লেটফৰ্ম তৈয়াৰ কৰে যাতে আমি আগুৱাই যাব পাৰোঁ সঞ্জীৱনী ক্লাবে তেনেধৰণে কাম কৰি আহিছে আৰু আপোনালোকৰ সহায় সহযোগ লাগিব আজি এনেধৰণে আপোনালোকে আমাক সহায় সহযোগ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত